হেল্ল' ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আজি হৈ যোৱা গুণোৎসৱ, আজি যেহেতু প্ৰথম পৰ্যায়ৰ গুণোৎসৱ আছিলে, তো আজি সেলফ ইভলিউশ্যনত ৰিডিঙত কেনেকুৱা প্ৰশ্ন আহিছিলে সেই বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। এই ভিডিঅ'টোত তৃতীয় শ্ৰেণীৰ ৰিডিঙত যিখিনি প্ৰশ্ন আহিছিলে সেইখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল পোৱা ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। ছাত্ৰ ছাত্ৰীসকল আজিৰ ৰিডিঙৰ পেপাৰখনত তিনিটা অংশ পঢ়িবলৈ দিয়া হৈছিলে। ইয়াৰে যিকোনো এটা অংশ তোমালোকে পঢ়িব লাগিব। তিনিটা বাক্য দিয়া হৈছে, এই বাক্য তিনিটা আমি পঢ়িব লাগে। এতিয়া প্ৰথম অংশত কি দিয়া আছে চোৱা, আজি বতৰ ফৰকাল, আকাশত সূৰ্য ওলাইছে, কালি বৰষুণ দিছিল। এতিয়া দ্বিতীয় অংশত কি দিছে চোৱা, অতুল ভাল ছাত্ৰ, বিমল তাৰ লগৰীয়া, সি ধুনীয়া ছবি আঁকে। এতিয়া তৃতীয় অংশটোত কি দিছে চোৱা, অমলৰ ঘৰ নাজিৰাত, সি মাক দেউতাকৰ অতি প্ৰিয়, তাৰ এজনী ভনীয়েক আছে। এতিয়া ইংৰাজী ৰিডিঙৰ পেপাৰখন চোৱা, ইয়াত তোমালোকক তিনিটা ফ্ৰেম পঢ়িবলৈ দিয়া হৈছিলে। ইয়াৰে এটা ফ্ৰেম তোমালোকে পঢ়িব লাগে। ফ্ৰেম 1ত কি দিছে চোৱা, টুডে ইজ এ ছানি ডে, দ্য ছান শ্বাইনছ ব্ৰাইটলি টুডে, দ্য ছানলাইট ইজ পিপিং থ্ৰু দ্য উইণ্ড' টু মাই ৰুম। এতিয়া ফ্ৰেমটোত কি দিছে চোৱা, অতুল ইজ এ গুড ষ্টুডেণ্ট, বিমল ইজ হিজ ফ্ৰেণ্ড, হি ড্ৰজ বিউটিফুল পিকচাৰ। এতিয়া ফ্ৰেম 3টো চোৱা, অমল লিভছ ইন নাজিৰা, হিজ পেৰেণ্টছ লাভ হিম ভেৰি মাছ, হি হেজ এ ছিষ্টাৰ নেম আমিনা। এই ধৰণৰ প্ৰশ্ন মই আজি ৰিডিঙৰ পেপাৰত আহিছিলে। তোমালোকে ঘৰত এনেকুৱা চেণ্টেন্সবিলাক প্ৰেক্টিছ কৰিবা। আশা ৰাখিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা। যদি ভিডিঅ'টো ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ, থেংক ইউ।